এজনী এনেকৈ মোবাইল চাই আছে আৰু অলপ আৰু চাহ খাই লওঁ দিয়ে একো নহয় একদম ৰঙা হৈ গৈছে অলপ গৰম গৰমকৈ খাব পালে ভাল লাগে ঠাণ্ডা হ'লে ভাল নালাগে কি এইটো এইটো গৰম দিয়া এইটো গৰম দিয়াটো হিটাৰ চুকুৰেটো এনেকৈ মানে লাষ্ট গেটত এই ভকা পিঠা বিক্ৰী কৰি আছে 64 বাছ হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিজু ইণ্ডিয়া ভ্লগছ বলক তেনেহ'লে আজি আমি ভিডিঅ'টো আৰম্ভণি কৰোঁতে নে কি কয় গাইজ মই আজি হঠাৎ মানে নলবাৰী মানে মই বৰ্তমান চামতত আহিছোঁ আৰু বাইদেউহঁতৰ ঘৰত আহিছোঁ বহুত দিন হ'ল মানে অহা নাছিলোঁ আজি ততাতৈয়াকৈ কৈ মানে আহি গ'লোঁ আহি এতিয়া অলপ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ লৈ এতিয়া ভাত খাই ল'ম আৰু ভাত গতিকে এতিয়া মই ভাতকেইটা খাই লওঁ তাৰপিছত আপোনালোকে চাই থাকিব মই দেখুৱাই আছোঁ বাকী ভাত পানী খাই ল'লোঁ খাই হাঁহৰ মাংস খাই বৰ সোৱাদ লাগিল ঠাণ্ডা বতৰ না হাঁহৰ মাংস খাই সোৱাদ লাগে এইটো বাইদেউহঁতৰ ঘৰ অলপ দীঘলীয়া কৰিম গতিকে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব এয়া মই জাষ্ট আৰম্ভ কৰিছোঁহে গোটেই দিনটো আপোনালোকক দেখুৱাই থাকিম ক'ত কি খাওঁ ক'ত যাওঁ কি কৰোঁ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে ঠাণ্ডা বতৰ আজি তাতে মই ৰুমৰ ভিতৰকেইটা আপোনালোকক দেখুৱাই দিছোঁ অলপ লাইটটো দি আছোঁ নে অলপ আন্ধাৰ আন্ধাৰ হৈছে দেখোন গাইজ আজি মোৰ মাতটো এতিয়া মানে লাহে লাহে বেটাৰী ডাউন হৈ যাই আছে বাৰু সি যি কি নহওক ঠাণ্ডা বতৰ মানে তেনেকৈ হ'বই আৰু তেনে স্বাভাৱিক কি কৰে এইটোৰে পানী গৰম কৰে ৰাতিপুৱা এইটোত উঠি মই অলপ মানে এক্সাৰচাইজ কৰি দিলোঁ আৰু পেটটো অকণমান মানে ওলাইছে বাবে জিজাই মানে অফিচ যাব ওলাইছে এইটো আপোনালোকে চিনি পাইছেনে এইটো আমাৰ গাঁৱলীয়া ভাষাত যে আমি ভকা পিঠা বুলি কওঁ আজিকালি যিটোকে মডিফাই কৰিছে আপোনালোকে জানে কাহিতা চাহ পায়স হাই নাদিম আমাৰ নাদিম গাড়ী স্কুলৰ পৰা আহি পালে ঠাণ্ডা লাগিছে নেকি আজি কি পঢ়ালে স্কুলত এতিয়া ড্ৰেছ চেছ খুলি লোৱা পুৰা ফ্ৰেছ হৈ লোৱা বাইদেউ কিবা কিবি বনাইছে এইবিলাক চাওকচোন কেনেকুৱা কি কি বনাইছে এইযোৰ পাঞ্চু মানে অৰ্ডাৰ দিছিলে ফ্লিপকাৰ্টত এই ঘৰৰ ভিতৰত তাৰমানে পিন্ধি থাকিব আৰু এইটো বাইদেউ হয় এইটো আনবক্সিং কৰি দিলে আৰু আপোনালোকক এটা মই বস্তু দেখুৱাওঁ এইটো যে দেখিছে ফ্ৰিজৰ নিচিনা সৰু ফ্ৰিজৰ নিচিনা এইটো এটা হেৰি হয় কাৰেণ্টৰ হিটাৰ হয় গাইজ আজি ঘৰত যোৱাৰ কথা আছিলে কিন্তু মই এতিয়াও বৰ্তমান চামততে আছোঁ বাইদেউহঁতৰ ঘৰত এইটো ভাগিন আমাৰ এইটো কি বস্তু কিমান আছে নাজিমৰ এইটো ৱেট জোখা 32 কেজি এইবাৰ মোৰ ৱেটটো জুখি চাওঁ কিমান আছে গাইজ মোৰ ৱেটটো বহুত কমিছে দেখোন কিমান আছে 64 সি এনেকৈ মানে উৎপাত কৰি যায় ঘৰতে ভাল লাগেনে উঠি স্পীডটো তাত দিয়ে ন স্পীড গ'লে তাত দিব লাগিব ঘৰতে মানে গোটেই অল ফেমিলি কিন্তু মই মোৰ ঘৰত নাই মই এতিয়া বৰ্তমান বাইদেউহঁতৰ ঘৰত আছোঁ বাইদেউ ভিন্দুহঁতৰ ঘৰত ইহঁতৰ ডাঙৰ ফেমিলি গতিকে তাত আজি নিশা এটা মানে পাৰ্টি ৰাখিছে আৰু পাৰ্টিটোৰ উদ্দেশ্য এইটোৱে যে ঠাণ্ডা তাতে বছৰৰ শেষ আৰু বছৰৰ শেষত সকলোৱে লগে ভাগে এটা মানে বুম পাৰ্টি কৰি দিছে বলক তেনেহ'লে মই পাৰ্টিটো লৈ যাওঁ পাৰ্টিৰ বাবে পুৰা ৰেডি কৰিছে চাচোন এনেদৰে
আমাৰ বাইদেউ দুজনী এনেদৰে মানে বাহিৰত বনাই আছে কাৰণ জানে ঠাণ্ডাত মানে বছৰৰ শেষত এটা মানে পাৰ্টি খাব লাগে আৰু মই এই পাৰ্টিটোৰ কাৰণে ইয়াত অৱশ্যে আহিছোঁ আজি বাইদেউ এইজনী বাইদেউ পাৰ্টিটো তাৰমানে বছৰৰ শেষ হ'লে তাৰমানে বাহিৰত যাব লাগে কিন্তু আমি বাহিৰত যোৱা নাই ঘৰতে আমি পাৰ্টিটো কৰি দিছোঁ প্ৰায় 22-25 জন থাকিব মই বহুত কেইজন আছে মই দেখুৱাই দিম নৰ্মেলে ধুনীয়া ডাইলগ চেলগ মাৰি দিব খাদ্য আছে মই দেখুৱাই দিম এইজনী বাইদেউ কিবা ক'ব পাৰ্টিটো কিহৰ কাৰণে ৰাখিছে নৰ্মেল আছে মানে আমাৰ ডাম্পাৰ ভাল কৰিছে তাৰে ফুৰ্তিতে আমি আচ্ছা কিহৰ হেৰি আইটেম কি আছে আইটেমটো দালি আছে হাঁহৰ মাংস আছে ব্ৰইলাৰৰ মাংস আছে গতিকে আপোনালোকে জানে ঠাণ্ডাৰ দিনত মানে হাঁহৰ মাংস খাব লাগে বনাই আছে আগে গাইজ আমি যিহেতুকে নলবৰীয়া মানুহ মই কথাখিনি এতিয়া আজি মানে কথিততে কম দিয়ক কাৰণ মোৰ ভাষাটো লতপত হৈ যাব গতিকে আৰু বাকী ভাগনীয়াকেইটা এনেকৈ আছে এতিয়া মই কয় সম্পূৰ্ণ কথিতত কৈছোঁ মই পিছত আৰু লিখিতত ক'ম আৰু পাৰ্টিটো আয়োজন কৰাৰ মেইন মুৰব্বীজন হৈছে এখেত গাইজ মই পানীক নৰ্মেল বুলি কোৱা শুনা পাইছোঁ বা বেমাৰ আজাৰ হ'লে নৰ্মেল বুলি কয় কিন্তু মানুহৰ নাম নৰ্মেল মই শুনা নাছিলোঁ আপোনালোকক দেখুৱাই দি আছোঁ এইজনৰ নাম দেখিছে না এইটো নৰ্মেল বোলে ডেইলি 100 টকা চিখৰ খাই বাইদেউৰ পৰা নি থাকে পুৰা আৰু এই খানাটো মেইন তৈয়াৰ কৰিছে মানে নৰ্মেলে এতিয়া নৰ্মেলৰ পৰা মই জানিব বিচাৰিছোঁ নামটো কোনে থলাক নৰ্মেল তাত যা কেনে হৈছে ঠিকে আছে একেবাৰে খাই পেলাই দিব লাগিবনে এতিয়া এনেদৰে মানে গাড়ীও ভাল কৰি আছে এইপিনে খানাও বেছ চলি আছে আকৌ নৰ্মেলে পুৰা একদম হাঁহৰ মাংস সুন্দৰ বনাই আছে খাব পৰাকৈ বনাবি আৰু ন একেবাৰে মানে জুইটো গাইছে বেছি ভাল লাগে জুইয়ে মেইন হাঁহৰ মাংসৰ আৰু দ্বিতীয় কথাটো হৈছে কি ভাজিব লাগিব ইয়াক তামাম ভাজিব লাগিব যিমানে ভাজিব সিমানে মানে ইয়াৰ মানে সোৱাদটো বাঢ়ি যায় আৰু জুই ভাল লাগে নৰ্মেল ৰান্ধনি বেষ্ট আছে কিন্তু এতিয়া অলপ হ'লে মই টেষ্ট কৰি চাম বাৰু খাব পৰা হৈছে নে নাই বেছি নামাইছোঁ গাড়ী যেতিয়া মানে মাংস হ'বই আৰু পুৰা পাই উঠি আছে একদম ৰঙা হৈ গৈছে এতিয়া বাইদেউ ৰখি আছে বাইদেউ কিবা ক'ব অলপ মানে কৈ দিয়া অলপ গৰম খাব পালে ভাল লাগে ঠাণ্ডা হ'লে ভাল নালাগে হয়তো কৈছে মানে হাঁহৰ মাংস গৰমে খাব লাগে গৰমক টেষ্টি লাগে এবাৰ পিকনিক যাবানে আৰু নতুন বছৰত যাম বগামাটি যাম তামচা ধেমালিৰ মাজতে এটা বস্তু মই দেখুৱাই আছোঁ তাৰমানে আমাৰ ভিনদেউহঁতৰ মানে চব গাড়ীৰে ব্যৱসায় দেখিছেনে ৰাতি 9টামান বাজিছে এনেকৈ মানে কাম কৰি আছে গতিকে আমি কওঁ যে সঁচাকৈ হয় যে কৰ্মই আমাৰ ধৰ্ম এই কৰ্মৰ মাজতে আমি আনন্দ সুখ সকলোখিনি বিচাৰি পাওঁ এনেদৰে নিশা 2 বজালৈকে আমি ইহঁতে মানে গাড়ী ভাল হয় যেতিয়ালৈকে গাড়ীখন ভাল নহয় তেতিয়ালৈকে মানে এনেকৈ মানে গোটেই নিশা ইহঁতে ভাল কৰি থাকিব আৰু মৰ্ণিং আকৌ লাইনত গুচি যাব ইহঁতে খানা আমাৰ ৰেডি আমি এনেকৈ বহি লৈছোঁ ইয়াত এতিয়া সকলো আহিছে নাদিম খানা ৰেডি আমি খানা খাম আৰু গতিকে ভিডিঅ'টো আৰু ইমানতে সামৰিছোঁ ৰাতি হৈছে গতিকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ন আজি ইমানতে বাই বাই